ভেন্ডি লিটাৰ কেনেকুৱা বনায় আপোনালোকে চাব। এইটো মছলা চছলা দিয়া হৈ গৈছে। এতিয়া মোৰ ভাইটিবিলাক ঢালি দিব, চাব। পাল্টি কৰি দিলে তাৰপিছত এতিয়া উঠাই দিব। কেনেকৈ উঠাই চাব। উঠানৰ পিছত কেনেকুৱা ডিজাইনটো ওলায়। সহজ বনানি, মানুহ চাই কেনে ক'ব কি কেনেকুৱা বনায় সেইটো এনেকুৱা ডিজাইন। সেইবিলাকে এটা এটা ডাইচ আছে, 3 ফুটি ডাইচ আছে, 2.5 ফুটি ডাইচ আছে, 2 ফুটি ডাইচ আছে, 1 ফুটি ডাইচ আছে, এনেকুৱা বনানি ডাইচ আছে। চাব যে এইবিলাক ডিজেল দি আছে, ডিজেল পুৰা মোবিল। মছলা টছলা ফৰমাত যেন আৰামছে খুলি যায় এনেকুৱা। এতিয়া ডিজেল দেওয়া হৈ গ'ল, এতিয়া দিব ঘোলা। এতিয়া ঘোলা দিলে, মোৰ ভাইটিক এটা ঘোলা দিলে 2-3টা মান বানায়, এনে টাইম পাছ কৰে আৰু বানায়। চাব ঘোলা দেওয়াৰ পিছত মছলাবিলাক দি দিল। এইবিলাক পাথরের গুড়ি আছে নহয়, পাথরের গুড়ি আৰু বালু, লাল বালু। পাথরের গুড়ি দিয়া লাল বালু দিয়া 50% পাথরের গুড়ি 50% লাল বালু দি কিনে মিলাই মছলা অলপ প্লাষ্টারের মছলা যেনেকুৱা শুকান শুকান এনেকুৱা বনালে। বনাই কেনে বাস এনেকৈ ঘোলা দি কিনে এনেকৈ দি থাকিব। তাৰপিছত এতিয়া দেওয়া হৈ গ'ল। এতিয়া গুণা দিব, 16 নম্বৰ গুণা দিব। সাইডত 2টা ডাঙা ডাঙা দি দিব। দি দিলে চাব। এতিয়া সৰু এটা দিলে কোণাটো বেন কৰি দিলে, আৰু সেইফালে এটা কোণাটো বেন কৰি দিয়ে আৰু মাজত কেইটামান দিব। দেওয়াৰ পিছত ঢালি দিব। এইবিলাক আসাম টাইপ ঘৰত লগায়, আমাৰ গাঁৱত। টাউনত সেইবিলাক নলগায়। টাউনত কিবা লোহাৰ দেয়, কাঠৰ দেয়, সেইবিলাক দিয়ে। আমাৰ গাঁৱত, গাঁও চহৰত এইবিলাক গাঁৱত সেইবিলাক লগায়। গাঁৱত মানে 2টা জন কৰি লগালে ভাল। কিছুমান মানুহ এটাই লগাই দেয়, কিছুমান মানুহ ডাবল জইন কৰি দিলে ডিজাইনটো 2 চাইডৰ পৰা মানে ভাল দেখা যায়। এতিয়া জাৰ্কিন কৰিলে মালটো যেন গেপ নাথাকে। এতিয়া আকৌ মছলা দি দিবে, যেনেকৈ ৰড বান্ধি ঢালাই দিলে মানে মাজত ৰডটো থাকিলে ভাল, এইটোৱে মানে মাজত পেলাই দিলে সিহঁতে। মাজত পেলাই দিয়ে মছলাটো দি দিলে, দিয়াৰ পিছত কাটি দিবে। কাটি দিয়াৰ পিছত শুকান মছলা অলপ দিব, পানীটো টানাৰ কাৰণে। শুকান মছলা দি কিনে আকৌ ঢালি দিব। হৈ গ'ল। এতিয়া শুকান মছলা দি দিব। চাব যে শুকান মছলা মানে সেইটো মছলা বনাওঁতে কিছুমান শুকান ৰাখি দিয়ে, কিছুমান পানী দি দিয়ে। শুকান মছলাটো দিয়াৰ পিছত এইবিলাক কাটি পেলাই দিয়ে, প্লেন কৰি দি কিনে ঢালি দিব। এই যে এটা কাঠৰ কিবা পাট্টা লৈ কিনে পেলাই দি আছে। পেলানি হৈ গ'ল মানে অলপ কণী দি প্লেন কৰি দি কিনে ঢালি দিব, বাছ হৈ গ'ল, ডিজাইন হৈ গ'ল। এইবিলাক আৰ্টিষ্ট বহুত ধুনীয়া আৰ্টিষ্ট। চাব এনেকুৱা যিবিলাক মানুহ দেখা নাই কেনেকুৱা বনাইছে এইটো ডিজাইন। এনেকুৱা ষ্টাৰ বনাই দিছে আৰু কেনেকুৱা ডিজাইন কেনেকুৱা বনাইছে। এইবিলাক বস্তু থাকিলে একো নহয়। চাব কেনেকুৱা ওলাইছে।